গণৰাজ্য দিৱস পালন কৰা হয় বকমণ্ডল বিজেপিৰ উদ্যোগত পালন কৰা হয় এই বিষয়ে কৈ দিবচোন। সকলোকে নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমে মই বকমণ্ডল বিজেপিৰ তৰফৰ পৰা সকলোকে আজিৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমি বকমণ্ডল বিজেপিয়ে আমি প্ৰত্যেক বছৰে জাতীয় পতাকা আমি উত্তোলন কৰোঁ, ৰাষ্ট্ৰীয় পতাকা আমি উত্তোলন কৰোঁ। সেই মৰ্মে আমি আমাৰ বকমণ্ডলৰ বিষয়ববীয়া কাৰ্যকৰ্তা সকলোকে আজি সমবেত কৰি আজি এই গণৰাজ্য দিৱসৰ এই শুভ মুহূৰ্তটো আমি অতি সুন্দৰকৈ উদযাপন কৰোঁ। আৰু এইখিনিতে আমি আমাৰ দলীয় এক বিশেষ নিৰ্দেশনা আছিল। এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এজন বিশিষ্ট বক্তাক আমি আমন্ত্ৰণ জনোৱাৰ আমাক এক নিৰ্দেশ আছিল। সেই হেতুকে আমি এজন আমাৰ বক অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা আমাৰ সকলোৰে পৰিচিত আমাৰ শ্ৰদ্ধাৰ খগেন ঠাকুৰীয়া দেৱক আমি বিশিষ্ট বক্তা হিচাপে আজি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতেও আমাক আহি আজি তেখেতৰ সুন্দৰ বক্তব্যৰে আমাৰ বহুখিনি নজনা কথা, আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস তেওঁ সুন্দৰভাৱে আমাক বিশ্লেষণ কৰি আমাৰ কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰিছে। এই চেগতে তেখেতকো আমি আমাৰ বকমণ্ডল বিজেপিৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পুনৰবাৰ মই সমগ্ৰ অসম তথা ভাৰতবৰ্ষলৈ মই আজি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।